অতীজৰে পৰা অসম আধ্যাত্মিকতাৰ অনাবিল ধাৰাৰে প্ৰবাহিত এখন ৰাজ্য। অসমত পাহাৰে ভৈয়ামে সিঁচৰিত হৈ আছে অলেখ মঠ মন্দিৰ, দেৱালয়, গীৰ্জা, মছজিদ আৰু অন্যান্য ধৰ্মীয় স্থলসমূহ। নামঘৰৰ হৰিনামৰ ধ্বনি, মন্দিৰৰ মন্ত্ৰোচ্চাৰণ, মছজিদৰ আজান, গীৰ্জাৰ কেৰলৰ লগতে আন আন ধৰ্মীয় স্থানসমূহৰ পৰা বৈ অহা ভক্তিৰ নিজৰাই আমাক প্ৰশান্তিৰে ভৰাই তোলে। তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানত অসমৰ বিভিন্ন মঠ মন্দিৰ, নামঘৰ, দেৱালয়, মছজিদ, গীৰ্জাকে ধৰি তীৰ্থস্থানসমূহ আপোনালোকক দৰ্শন কৰাবলৈ আমাৰ প্ৰয়াস নিৰলসভাৱে চলি আছে। অসমৰ উজনি নামনি, বৰাক, ব্ৰহ্মপুত্ৰৰ প্ৰাচীন তীৰ্থসমূহৰ ইতিহাস জনাবলৈ আমাৰ এই যাত্ৰা। আজিৰ তীৰ্থৰ দুৱাৰে দুৱাৰে অনুষ্ঠানত আমি আপোনালোকক দৰ্শন কৰাম নামনি অসমৰ কামৰূপ জিলাৰ এখন অতি প্ৰাচীন তীৰ্থস্থলী। অসমৰ কামৰূপ জিলাৰ এখন অতি সুন্দৰ গাঁও। গুৱাহাটী মহানগৰৰ পৰা প্ৰায় 25 কিলোমিটাৰ নিলগত অৱস্থিত এই মনোমোহা গাঁওখন। ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে থকা ঐতিহ্যমণ্ডিত এই গাঁওখনৰ নাম হ'ল বংশৰ। বংশৰ গাঁওখন কুটীৰ শিল্পৰ বাবে জনাজাত। গাঁওখনৰ সৰহসংখ্যক লোক হস্ততাঁত বস্ত্ৰশিল্পৰ সৈতে জড়িত। শুৱালকুছি, যাক অসমৰ মানচেষ্টাৰ বুলি কোৱা হয়, সেই শুৱালকুছিৰ গাতে লাগি থকা এখন ইতিহাস প্ৰসিদ্ধ গাঁও বংশৰ। বংশৰ ৰেচম গাঁও শুৱালকুছি আৰু হাজোৰ মাজত অৱস্থিত এখন গাঁও। সমূহ দৰ্শকক আন্তৰিক সম্ভাষণ জনাই দূৰদৰ্শন অসমৰ অনুষ্ঠান তীৰ্থৰ দুৱাৰে দুৱাৰেৰ আজিৰ খণ্ডটি আৰম্ভ কৰিবলৈ লৈছোঁ। আজি আপোনালোকক পৰিচয় কৰাই দিব ওলাইছোঁ অসম ৰাজ্যৰ কামৰূপ জিলাৰ অন্তৰ্গত শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয়ৰ সৈতে। শুৱালকুছিলৈ যোৱাৰ পথত এটি সৰু পথে আপোনাক গন্ধমোৱানৰ নামনিত অৱস্থিত অতি প্ৰাচীন মন্দিৰ ভৃংগেশ্বৰ দেৱালয়লৈ লৈ যাব। বৰ্তমানৰ মন্দিৰ ভাগ 18 খ্ৰীষ্টাব্দত সম্ভৱতঃ শিৱসিংহই নিৰ্মাণ কৰিছিল।
মূল পূজা অৰ্চনা কৰা ঠাইত কাছৰ আকৃতিৰ এটা প্ৰকাণ্ড শিল 6 মাহ ধৰি পানীত আধা ডুব গৈ থাকে। এই মন্দিৰটোক এই অঞ্চলৰ আটাইতকৈ পুৰণি শিৱ মন্দিৰ বুলি বিশ্বাস কৰা হয়। ত্র্যম্বকম দদামহে সুগন্ধি পুষ্টিবর্ধনম উর্বারু মণিবন্ধনম ত্র্যম্বকম ত্র্যম্বকায় মহাভৈরবায় ভিঙ্কেশ্বরায় শ্মশানেয় শঙ্করায় বিল্লপত্রদানম ওম নমো শিবায়। নিজের আপনি দ্বিতীয় ওম ত্র্যম্বকম দদামহে সুগন্ধি পুষ্টিবর্ধনম উর্বারু মণিবন্ধনম ত্র্যম্বকম ত্র্যম্বকায় মহা। এই মন্দিৰখন পোনপ্ৰথমে ৰজা শিৱসিংহৰ দিনৰ পৰা স্থাপিত বুলি আমি জানিব পাৰিছোঁ। তেওঁ পোনপ্ৰথমে খানপাৰা পৰ্বতৰ ওখ টিলাটোত অৱস্থিত আছিল। কালক্ৰমত তেওঁ তললৈ নামি আহে এটা সময়ত। তেতিয়াৰ পৰাই তলতে পূজা পাতালখিনি আমাৰ সম্পূৰ্ণৰূপে চলি আছে। মহাপ্ৰভু শ্ৰী শ্ৰী ভিংগেশ্বৰ দেৱলৰ দুৰ্গা পূজা, শিৱৰাত্ৰি, দৌল উৎসৱ, ফাকুৱা দৌল উৎসৱ এভাগে হ'ল কি আমাৰ অশোক অষ্টমীটো পালন কৰা হয় বিশেষকৈ পৰ্বৰ ভিতৰত। ইয়াতে সামিষ নিৰামিষ দুটা ভোগে চলে। আৰু অশোক অষ্টমীৰ দিনা মহাপ্ৰভু শ্ৰী শ্ৰী ভিংগেশ্বৰ দেৱলক
মাধৱ কেদাৰ কামেশ্বৰে পঞ্চতীৰ্থ আহি পেলাই আমাৰ ইয়াৰ পৰা শুৱালকুছি মহাবাহু ব্ৰহ্মপুত্ৰ লৈ শুৱালকুছি লৈ আগত লৈ যায়, তেখেতক আগত লৈ যায়। আমাৰ মূল তোৰণৰ সন্মুখত তেওঁলোকে আহি ৰয়, আমাৰ এখেতক আগত লৈ যায়। এইটো পৰম্পৰাভাৱত আমাৰ চলি আছে। ইয়াতে আমাৰ দুৰ্গা পূজাত যথেষ্ট ভিৰ হয়। বাপ বন্ধু ভাই ভক্তসকলৰ আশীৰ্বাদতে আমাৰ দান বৰণিৰ সহযোগত দুৰ্গা পূজাখন আমাৰ পালন কৰা হয়। ঠিক শিৱৰাত্ৰিও আমাৰ এনেকৈ বিশেষভাৱে মন্দিৰলৈ অহা ভক্তগণৰ জৰিয়তে দান বৰণিৰ সহায় সহযোগত আমাৰ পালন কৰা হয়। আমাৰ দৌল উৎসৱটো সচৰাচৰ আমাৰ বংশৰ অভিপৰম ৰাইজে উলা মালৰে পালন কৰা হয়। অশোক অষ্টমীটো আমাৰ মন্দিৰ পৰিচালনাই নিজে সম্পূৰ্ণ খৰচত কৰা হয়। এইখিনিটো হ'ল আমাৰ পূজা পাৰ্বণৰ মূল বিৱৰণ। ওম সর্বামঙ্গলে মঙ্গলে শিবে সাদিকে শরণ্যে ভক্তে গৌরী নারায়ণী নমস্তুতে। ওম নিত্যং শ্রীবিদ্যা নিত্য নিত্য কল্যাণ মঙ্গল হৃদি শ্রী ভগবান প্রভু শিব দুর্গা সন্তুষ্ট হয়ে সেবকৰ মনোবাঞ্ছা পূৰ্ণ কৰি ধৰ্মমতি কৰি আগলৈ বিবাহ পাত্ৰ কৰি বহুদিন কুশলে ৰাখক। হৰিব হৰিব হৰিব। অতি মনোৰম স্থানত অৱস্থিত এই মন্দিৰটোৰ চৌপাশৰ পৰিৱেশ নান্দনিক। মন্দিৰৰ কাষতে এটি সুদৃশ্য পুখুৰী। দেৱালয়খনৰ মূল মন্দিৰত পঞ্চমুখ আৰু কোলাত পাৰ্বতী থকা ধাতুৰে নিৰ্মিত শিৱ, ধনৰ দেৱতা কুবেৰ, দশভুজা দুৰ্গা, লক্ষ্মীনাৰায়ণ, বিষ্ণু আৰু শিৱলিংগকে ধৰি আৰাধ্য দেৱ দেৱী বিৰাজমান। ওম সর্বা মঙ্গলা মঙ্গলে শিবে সর্বার্থ সাধিকে শরণ্যেকম মকম গৌরী নারায়ণ নমস্তে। ওম নমো ব্রহ্মদেবতায় ব্রহ্মণতা সদাস দেব শ্রীকৃষ্ণায় গোবিন্দায় নমঃ। জয় প্রভু দুর্গা সন্তুষ্ট হয়ে সেবকৰ মনোবাঞ্ছা পূৰ্ণ কৰি ধন ধান ঐশ্বৰ্য বিভূতি প্ৰদান কৰি মনোকামনা সিদ্ধি কৰি শ্ৰীবৃদ্ধি কৰি নিৰোগী কৰি আগলৈ সেৱাৰ পাত্ৰ কৰি বহুকাল ৰক্ষা। জয় ৰাম বোলা, জয় হৰি বোলা। প্ৰভু শিৱ দুৰ্গাক স্মৰণ কৰি হৰি বল। ओम अकलामित्तंगरं सर्वा पापं विनशन्तु विष्णु पदपते सर्वं। মূল তীৰ্থলৈ যোৱাৰ পথত এই মন্দিৰত এটা শিলত কটা গণেশৰ মূৰ্তিও আছে। ইয়াতে আমাৰ দ্বাৰ দেৱতা গণেশ পোনপ্ৰথমে আমাৰ দৰ্শন কৰা হয়। তীৰ্থযাত্ৰীসকলে দ্বাৰ দেৱতা গণেশক প্ৰথম দৰ্শন কৰি শিৱৰ পীঠলৈ যোৱা হয়। শিৱৰ পীঠত ভক্তগণে দৰ্শন কৰে, যাৰ যি মনোবাঞ্ছা তাতে তেওঁক দৰ্শন কৰি ফলগতি হয়। আৰু তেওঁলোকে যথেষ্টভাৱে ইয়াতে দান বৰণিও আগবঢ়ায় মনোকামনা পূৰ্ণ হ'লে। আৰু এভাগে শিৱত দৰ্শন কৰি আহি দুৰ্গাত থাপনাত চলন্তালি কয়, চলন্তাত আমাৰ দৰ্শন হয়। চলন্তাত আমাৰ
ব্ৰহ্মা বিষ্ণু মহেশ্বৰ মহাদেৱৰ ভল্লী কুবেৰ হনুমান লাৰুৱা গোপাল শালগ্ৰাম গোটেইখিনি তেওঁৰ সপৰিয়াল তাতে অৱস্থিত আছে আমাৰ তাতে আমাৰ ভক্তগণে দৰ্শন কৰে ओम ध्यान वैशंकर तग्नि वंश सुंदर मोट शंकर नकल तजरंग गबर शिवरा त्यस्तमन पद्मा नमस्तकन बगराक्ति मसा विश्वद विश्वविजंग निखिल वंगर कम समकृतिन तत्तम नमः तक ब्रह्मदा सदगार जय श्री कृष्ण गोविंदाय नमः जय प्रभु कृपा पावन तुष्ट होई खपकर मनवंशम नरे पाने डाले परिवर्ण परिमन कामना कीर्ति करि श्री विद्या करि निरीति करि करो पत्र करि बहुकाल रक्षा परम जय राम बोला जय हरि पर्व हटे किबा कुमारन करि हरि बोल ईश्वर मंगलमय कर फाले गला निरोगी करिया মহাপ্ৰভু শ্ৰী শ্ৰী ভেংকেশ্বৰ দেৱালয়খন আমাৰ আহোম ৰজা শিৱসিংহৰ দিনৰ পৰা স্থাপিত এই কথাটো আমাৰ তামাৰফলিৰ পৰা গম পোৱা যায় বৰ্তমান এই তামাৰফলিখন নলবাৰী পূৰ্ব ভাৰতী মিউজিয়ামত সংৰক্ষিত হৈ আছে ৰজা শিৱসিংহই বহুতখিনি মাটি ভূমিদান দিছিল আমাৰ ইয়াতে 7খন পৰগনা মৌজাত দান দিছিল পূব বংশৰ পশ্চিম বংশৰ মাদাৰটোৰ পৰাৰা মৌজা খাতৰা মৌজা বাজানী মৌজা এনেকৈ লগ লাগি 7খন মৌজা তেওঁ দান কৰিছিল 75 চনৰ পিছৰ পৰাই এই ভূমিখিনি আমাৰ চৰকাৰীকৰণ হয় তেতিয়াৰ পৰা আমাৰ ভূমিখিনিও সথল শেষত পৰিছে আৰু আৰ্থিক তাৰমানে অসুবিধাৰ কাৰণে আমি মন্দিৰটো উন্নতিৰ দিশত বৰ বেছি আগবঢ়াই নিব পৰা নাই দান ভাই বন্ধুসকলৰ দান বৰণিৰ যোগেদি এইখিনিতে আমি যিখিনি দেখিছে আপোনালোকে এইখিনিতে আমি কৰিছোঁ চৰকাৰী সহায় সহযোগ নাই ভৃংগেশ্বৰ মন্দিৰৰ চাৰিওফালে এক আধ্যাত্মিক পৰিৱেশ বিৰাজমান দূৰ দূৰণিৰ পৰা এই প্ৰাচীন মন্দিৰভাগলৈ ভক্তসকলৰ সমাগম ঘটে বিশেষকৈ শিৱৰাত্ৰি দৌল উৎসৱ দুৰ্গা পূজা আৰু অশোক অষ্টমী এই দেৱালয়ত আড়ম্বৰপূৰ্ণভাৱে পালন কৰা হয় আৰু এই পূজাসমূহৰ সময়ত মন্দিৰত অগণন ভক্তই ভিৰ কৰে প্ৰথমে এই মন্দিৰ শানপাৰা পৰ্বতৰ ওখ টিলা এটাত আছিল যদিও কালক্ৰমত এই মন্দিৰ ভাগ নামনিত স্থাপন কৰা হয় ভৃংগেশ্বৰ দেৱালয়ত আমিষ আৰু নিৰামিষ দুয়োটা ভোগৰ ব্যৱস্থা আছে
এই মন্দিৰত পূজা অৰ্চনা আগবঢ়ালে ভক্তৰ মনোবাঞ্ছা পূৰ্ণ হয় বুলি বিশ্বাস প্ৰচলিত আছে। এইখন থানত গোটেই ৰাইজৰ অসমবাসী ৰাইজ আহি ধুনীয়াকৈ ভোগ প্ৰসাদ দিয়ে আৰু ধুনীয়াকৈ খাই সন্তুষ্ট হৈ যায়। আৰু মহাপ্ৰভু শিৱ বাবাৰ থানত শিৱৰাত্ৰি পূজা ভাগ বহুত ডাঙৰ উৎসৱ হয় আৰু দৌল উৎসৱ হয় 3 দিন আৰু দুৰ্গা মাৰ উৎসৱ হয় 5 দিন আৰু অশোক অষ্টমী মাধৱ কেদাৰ এনেকৈ লগ হৈ অশোক অষ্টমীত যাই গংগাত স্নান কৰে আৰু অম্বুবাচী 5 দিন আমি প্ৰভুৰ পালন কৰোঁ আৰু বহুত বাপ ভাই আহি ধুনীয়াকৈ ভোগ প্ৰসাদ দি ধুনীয়াকৈ শান্তিত খাই ঘৰা ঘূৰি যায়। ভৃংগেশ্বৰ দেৱালয়ত হিন্দু শাস্ত্ৰমতে ৰীতি নীতিৰে দৈনিক পূজা অৰ্চনা কৰা হয়। ভক্তসকলৰ বাবে এই দেৱালয়ত সুব্যৱস্থা আছে। শান্ত সমাহিত পৰিৱেশত অৱস্থিত মন্দিৰভাগৰ আধ্যাত্মিকতাই ভক্তৰ মনত অচলা ভক্তিৰ সঞ্চাৰ কৰে। দৰ্শকসকল, আজি আপোনালোকক আমাৰ এই অনুষ্ঠানৰ যোগেদি বংশস্থিত শ্ৰী শ্ৰী ভৃংগেশ্বৰ দেৱালয়ৰ বহুতো নজনা তথ্য জনাবলৈ চেষ্টা কৰিলোঁ। পৰৱৰ্তী খণ্ডত অসমৰ আন এখন তীৰ্থস্থানত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈ আহিছোঁ। ধন্যবাদ।